জেক অলিভল ফাৰ্ষ্ট অন টাইম এট বিগ ব্ৰেকিং মুহূৰ্তত হঠাৎ প্ৰকৃতিয়ে লৈছে কালৰূপ প্ৰচণ্ড বৰষুণত বানত ডুব গৈছে এখন দেশ চাৰিওফালে হাহাকাৰ লাগিছে এতিয়া এলাৰ্ট জাৰি কৰা হৈছে বিস্তৰ ক্ষতি সাধন হৈছে দেশখনৰ বানত ককবকাইছে হাজাৰ হাজাৰ জনতাই উদ্ধাৰ অভিযান অব্যাহত আছে জৰুৰীকালীন সেৱা অব্যাহত আছে বৰ্তমান 42 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে দেশখনত চাৰিওফালে কেৱল হাহাকাৰ লাগিছে হৈছে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো মুহূৰ্তত হঠাৎ প্ৰকৃতিয়ে কালৰূপ লৈছে হঠাৎ প্ৰকৃতিয়ে লৈছে কালৰূপ প্ৰলয়ংকাৰী বান দেখিবলৈ পোৱা গৈছে 42 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে প্ৰচণ্ড বান আৰু বৰষুণ দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে প্ৰলয়ংকাৰী বান দেখিবলৈ পোৱা গৈছে কেনিয়াত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে কোপদৃষ্টি প্ৰকৃতিৰ বৰ্তমানেও সন্ধানহীন হৈ আছে বহু লোক প্ৰচণ্ড বানত বিস্তৰ ক্ষতি হৈছে ৰাস্তা ঘাটৰ বিগত কেইবাদিনো ধৰি নেৰা-নেপৰা বৰষুণ হৈ আছিল তাৰ ফলতে ভয়ংকৰ ৰূপ লৈছে এতিয়া প্ৰচণ্ড বানত বুৰ গৈছে ঘৰ দুৱাৰ বৰ্তমানেও সন্ধানহীন হৈ পৰিছে বহু লোক জৰুৰীকালীনভাৱে দেশখনত চলোৱা হৈছে উদ্ধাৰ অভিযান বন্যাত্য আৰু বান বিধ্বস্ত লোকক সাহায্য দিয়াৰো নিৰ্দেশ প্ৰদান কৰা হৈছে জনাই আছো প্ৰচণ্ড কালৰূপ দেখিবলৈ পোৱা গৈছে প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে বানত বুৰ গৈছে এফালৰ পৰা ঘৰ দুৱাৰ যান বাহন ডুব গৈছে প্ৰলয়ংকাৰী বান বৰ্তমানেও সন্ধানহীন হৈ আছে বহু লোক আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে জৰুৰীকালীনভাৱে দেশখনত চলোৱা হৈছে উদ্ধাৰ কাৰ্য বন্যাত্য আৰু বান বিধ্বস্ত লোকক সাহায্য দিয়াৰো নিৰ্দেশ প্ৰদান কৰা হৈছে হঠাৎ প্ৰকৃতিয়ে লৈছে কালৰূপ প্ৰচণ্ড বান আৰু বৰষুণত বিধ্বস্ত হৈ পৰিছে এখন দেশ এই পৰ্যন্ত 42 জন লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছে বানত কক বকাইছে এতিয়া দেশখনৰ লোকে 42 জনৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে কেনিয়াত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে চাৰিওফালে হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা গৈছে জৰুৰীকালীনভাৱে তাত উদ্ধাৰ অভিযান অব্যাহত আছে হঠাৎ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত 42 জনৰ মৃত্যু হৈছে প্ৰলয়ংকাৰী বানত আৰু বানত ককবকাই আছে বহুতো বানত বিস্তৰ ক্ষতি সাধন হৈছে ৰাস্তা ঘাটৰ বানত বুৰ গৈছে ঘৰ দুৱাৰ এফালৰ পৰা যান বাহন বুৰ গৈছে উদ্ধাৰ অভিযান অব্যাহত আছে বন্যাত্য আৰু বান বিধ্বস্ত লোকক সাহায্য দিয়াৰো নিৰ্দেশ প্ৰদান কৰা হৈছে দেশখনত জনাই আছো ভয়ংকৰ বানত ডুব গৈছে কেতিয়া কেনিয়া বিস্তৰ ক্ষতি সাধন হৈছে জৰুৰীকালীন সেৱা অব্যাহত ৰখা হৈছে উদ্ধাৰকাৰীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে এতিয়া কেনিয়াত বিগত কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণ হৈছিল নেৰা-নেপেৰা বৰষুণৰ পিছতে প্ৰলয়ংকাৰী বান দেখিবলৈ পোৱা গৈছে চাৰিওফালে এতিয়া হাহাকাৰ লাগিছে জনাই আছো ভয়ংকৰ বান 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে নাইৰোবিত 26 জন লোকৰ মৃত্যু হৈছে আৰু সকলোতে দেশখনত এতিয়ালৈকে 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বৃহৎ প্ৰচণ্ড বৰষুণে পথ বুঢ়াই পেলাইছে এফালৰ পৰা যান বাহন বুঢ়াই পেলাইছে বানপানীত বুৰ গৈছে কেইবাখনো চহৰ আৰু এতিয়া যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে দৈনিক যি কাম কাজ আছে কাম কাজত ব্যাঘাত জন্মিছে এফালৰ পৰা মৃত্যু হোৱাৰ খবৰ আহি পৰিছে এতিয়ালৈকে 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে উদ্ধাৰ অভিযান অব্যাহত আছে জৰুৰীকালীন সেৱা অব্যাহত আছে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এতিয়াও বহু লোক বানৰ মাজতে ককবকাই আছে বহুতৰ ঘৰ দুৱাৰ এতিয়া বানত বুৰ গৈছে প্ৰচণ্ড বান আৰু বৰষুণৰ ফলতে প্ৰচণ্ড বান দেখিবলৈ পোৱা গৈছে চাৰিওফালে নেৰা-নেপেৰা বৰষুণ হৈছিল কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলতে এনেদৰে প্ৰলয়ংকাৰী বানে ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে জনাইছো ভয়ংকৰ বান ঘৰবোৰ ডুবাই পেলাইছে এফালৰ পৰা নদীৰ সমান হৈ পৰিছে এতিয়া ঘৰ দুৱাৰ নদী সকলো সমান হৈ পৰা দেখিবলৈ পোৱা গৈছে বিমান সেৱাত ব্যাঘাত জন্মিছে তাত বিমান সেৱা বন্ধ হৈ পৰিছে উপকূলীয় যিসমূহ চহৰ আছে চহৰত এতিয়া কেৱল বান দেখিবলৈ পোৱা গৈছে ভয়ংকৰভাৱে বান দেখিবলৈ পোৱা গৈছে 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে উদ্ধাৰ অভিযান অব্যাহত আছে দেশখনৰ উদ্ধাৰকাৰী দলে এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে জনাইছো ভয়ংকৰ বানত ক্ষতি হৈ পৰিছে ক্ষতিগ্ৰস্ত হৈ পৰিছে বৰ্তমানেও উদ্ধাৰকাৰীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বহুতো লোক আবদ্ধ হৈ পৰিছে বানৰ ফলত ঘৰ দুৱাৰ ডুব যোৱা দেখিবলৈ পোৱা গৈছে ৰাস্তা ঘাট শান্তিত নোহোৱা হৈ পৰিছে ৰাস্তা ঘাটত বান চাৰিওফালে যান বাহন আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ঠায়ে ঠায়ে আৰু এতিয়া বিমান পৰিবহণ যি ব্যৱস্থা বিমান সেৱা ব্যাহত হৈ পৰিছে দেশখনত
জনাইছোঁ কেনিয়াত ভয়ংকৰ বান আৰু ভয়ংকৰ বানে এতিয়া ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে প্ৰলয়ংকাৰী বানে ভয়ংকৰ ৰূপ লৈছে এতিয়া ব্যাহত হৈ পৰিছে এতিয়া যাতায়াত ব্যৱস্থা ডুব গৈছে বানত বহুতৰে ঘৰ দুৱাৰ ডুব যোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ ঘৰ দুৱাৰ ডুব গৈছে বানত আবদ্ধ হৈ পৰিছে এতিয়া জনতা আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এতিয়ালৈকে 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে প্ৰলয়ংকাৰী বান বুলি ক'ব লাগিব চাৰিওফালে কেৱল বান দেখিবলৈ পোৱা গৈছে বানপানীৰ ফলতে ভয়ংকৰ বানৰ ফলতে এতিয়া ব্যাঘাত জন্মিছে পৰিস্থিতি অধিক ভয়ানক হৈ পৰা দেখিবলৈ পোৱা গৈছে 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে জনাইছোঁ ভয়ংকৰ বান নেৰানেপেৰা বৰষুণ হৈছিল সপ্তাহৰ শেষৰ ফালে ভয়ংকৰভাৱে নেৰানেপেৰা বৰষুণ হৈছিল নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া প্ৰচণ্ড বান দেখিবলৈ পোৱা গৈছে বানপানীত বুৰ গৈছে এতিয়া বহুতো চহৰ বৃহৎ চহৰ ডুব গৈছে পৰিবহণ ব্যৱস্থা ব্যাহত হৈ পৰিছে দৈনিক যে কাম কাজ তেওঁলোকৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মিছে আৰু 42 জন লোকৰ মৃত্যু হোৱাৰ এতিয়ালৈকে খবৰ আহি পৰিছে আন আৰু বহুতো লোক আহত হৈ পৰিছে আৰু লোক মৃত্যু হ'ব পাৰে আৰু লোকৰ মৃত্যু হ'ব পাৰে এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে জৰুৰীকালীন সেৱা অব্যাহত আছে উদ্ধাৰকাৰী দলে এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যেহেতু বহুতো ঘৰ দুৱাৰ বানত বুৰ গৈছে ৰাস্তা ঘাট বুৰ গৈছে যান বাহন পানীয়ে বুৰাই লৈ গৈছে আমি জনাই আছোঁ কেনিয়াত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে চাৰিওফালে প্ৰচণ্ড বান দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পানীৰ চাৰিওফালে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণৰ ফলতে ভয়ংকৰ বান প্ৰলয়ংকাৰী বান দেখিবলৈ পোৱা গৈছে উপকূলীয় চহৰ এতিয়া পানীৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে উদ্ধাৰকাৰী জৰুৰীকালীন সেৱা অব্যাহত আছে ক্ষতিগ্ৰস্ত যিসমূহ লোক আছে ক্ষতিগ্ৰস্ত লোকৰ কাষত উদ্ধাৰকাৰী দল উপস্থিত হৈছে আৰু জৰুৰীকালীন সেৱা উপস্থিত হৈছে তেওঁলোকক সহায়ৰ বাবে আৰু উদ্ধাৰকাৰী দলে এতিয়াও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান বহুতো লোক এতিয়াও বানতে আবদ্ধ হৈ পৰিছে তেওঁলোকৰ ঘৰ দুৱাৰ বানত বুৰ গৈছে 42 জন লোকৰ মৃত্যু হৈছে আৰু লোকৰ মৃত্যু হোৱাৰ খবৰ আহিব পাৰে ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে চাৰিওফালে কেনিয়াত এতিয়া প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ কোপদৃষ্টি নেৰানেপেৰা দীৰ্ঘদিনৰ পৰা নেৰানেপেৰা বৰষুণ হৈ আছিল আৰু নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া বানপানী দেখিবলৈ পোৱা গৈছে চাৰিওফালে বানপানী বৃহৎ চহৰ এতিয়া বানত ডুব গৈছে ৰাস্তা ঘাট সকলো সমান হৈ পৰিছে বানে এতিয়া ৰাস্তা ঘাট বুৰাই পেলাইছে ৰাস্তা ঘাট মানুহৰ ঘৰ দুৱাৰ সকলো বুৰাই পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু 42 জন লোকৰ মৃত্যু হোৱাৰ খবৰ হৈ পৰিছে বহুতো লোক গুৰুতৰভাৱে আহত হৈ পৰিছে সা সম্পত্তি নষ্ট হৈ পৰিছে বিস্তৰভাৱে ক্ষতিসাধন হৈ পৰিছে আৰু বৰ্তমানেও উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ এতিয়া অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান সকলো উদ্ধাৰকাৰী দলে এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু বহু ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা আছে ভয়ংকৰ বান সমগ্ৰ কেনিয়াৰ বৃহৎ অঞ্চলত এতিয়া ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে জনাইছোঁ ভয়ংকৰ বানৰ কবলত এতিয়া ডুব গৈছে এতিয়া সমগ্ৰ কেনিয়াৰ বৃহৎ অঞ্চল দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বানত এতিয়া আবদ্ধ হৈ পৰিছে বহুতো লোক বিস্তৰভাৱে ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে সা সম্পত্তি নষ্ট হৈ পৰিছে কোটি টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে মানুহৰ ঘৰ দুৱাৰ পানীত ডুব যোৱা দেখিবলৈ পোৱা গৈছে ৰাস্তা ঘাট প্লাবিত হৈ পৰিছে ৰাস্তা ঘাট চাৰিওফালে কেৱল বান আৰু বান দেখিবলৈ পোৱা গৈছে শ পৰিয়াল হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈ পৰিছে বিশাল কৃষিভূমি ধ্বংস হৈ পৰা দেখিবলৈ পোৱা গৈছে কেনিয়াৰ ৰেড ক্ৰছে মন্তব্য কৰিছে যে চুবুৰীয়া যি দেশ আছে সেই দেশসমূহতো ক্ষতি হৈছে কৃষিভূমি ধ্বংস হৈ পৰা দেখিবলৈ পোৱা গৈছে